মই ভিডিঅ'টো আজি বনাব নুখুজিছিলোঁ তথাপিও বনালোঁ বাৰু এটা বনৰী খুব মানে ভাইৰেল মানে ছ'চিয়েল মিডিয়াত খুব ভাইৰেল হৈ আছে মানে যিহেতু ইফতাৰ ট্ৰেণ্ডিঙত চলি আছে গাইজ এই পৃথিৱীত বোলে ইফতাৰ কোনো খাই পোৱা নাই গাইজ মইতো গম পাওঁ মোৰ লগৰ মোৰ যিমান ফ্ৰেণ্ডছ আছে চব মুছলমান হয় সিহঁত মই গম পাওঁ ইফতাৰত আপেল আম চাম কিবা কানি ফল মূল চব খাই গাইজ আৰু কিন্তু তাই বহুত ডাঙৰ বস্তু এটা আছে গাইজ দেশত নোহোৱা বস্তু এটা আছে চাওক ভিডিঅ'টো চাওকচোন মুছলমানে গোটেই দিনটো ৰোজা ৰাখি সন্ধিয়া যিটো ইফতাৰ কৰে ইফতাৰ কৰাৰ সময়ত যিটো খায় তহঁতৰ নিচিনা হিন্দুৰ পোৱালি 14 জনমত নাখায় সেইটো চাওক গাইজ আমি হিন্দুৰ পোৱালি 14 জনমত খাই নাপাবলৈ মানে এইটো কি কথা গাইজ মানে দেশখন কি হৈছে মানে বুজি পোৱা নাই তাই মানে একদম ডাঙৰ বস্তু এটা খালা নাই আৰু চাওক ভিডিঅ'টো চকুতে দেখাই নাই খোৱাটো বাদে দে 14 গোষ্ঠীয়ে 14 জনমত খাবও নোৱাৰো আৰু যিকেইটা আমি ইফতাৰত খাওঁ সেইকেইটা তহঁতি নামে নাজানো চোৰৰ পোৱালি ভিডিঅ'টো কাৰো টাৰ্গেট কৰি কৰা নাই মই জাষ্ট কৰিছোঁ মুছলমান সকলোকে বদনাম কৰিছে তাই গম পাইছানে তাই এটা মিয়া চানা হয় তাই সকলো মুছলমানকে তাই বেয়া কৰিব খুজিছে তাই বোলে ইমান ডাঙৰ বস্তু এটা খাইছে আমি বোলে একো দেখি পোৱা নাই কুটি দেখাই নাই বোলে খোৱাটো বাদ দি শুনা তাৰ কথা গোষ্ঠীয়ে 14 জনমত খাবও নোৱাৰো আৰু যিকেইটা আমি ইফতাৰত খাওঁ সেইকেইটা তহঁতি নামে নাজানো নাম নাজনো বনৰী আমি নাম নাজনো বনৰী তই এনাম ডাঙৰ বস্তুটো খালি নে তাকেতো মই ভাবি আছো তই কি বস্তু খালি ইফতাৰত মই জানাত ফল মূল চব খাই কিন্তু তই কি ডাঙৰ বস্তু খালি কওকচোন তই মানে মুছলমান ধৰ্মটোক একদম মানে বেয়া কৰি পেলালি মানে গম পাইছানে তই নিজেতো বেয়া হৈছা আৰু জাতিটোকো বেয়া কৰিছা গম পাইছা এক কি কৰিবা গাইজ কওক আৰু ভিডিঅ' ক্লিপবিলাক মই দেখাই আছো গাইজ আমাৰ গোষ্ঠী খানদান ধচি তাই বিয়েনীটো এইটো বিয়েনীটোক চিনি পা চাগে চবে এক গাইজ পাব্লিক ঢালাই দিব লাগে মই জানা মতে পাব্লিক ঢালাই দিব লাগে তাই গোটেই আমাৰ গোষ্ঠীটোক খানদানক ধৰি কৈছে কিন্তু একচুৱেলি খানদানক ধৰি কথা হ'ব নাপায় আৰু গাইজ তাইৰ কথা শুনচোন কি ক'ব তাই বনৰীটো কি ক'ব চাওক যে আমি ইফতাৰত যিখিনি খাওঁ তোৰ নিচিনা হা তহঁতৰ মানে যিটো গোষ্ঠী খানদান আছ আমি ইফতাৰত খোৱাখিনি তহঁতি চকুতে দেখা নাই খোৱাটো বাদেই দে আৰু তোৰ ডিপিত কি লগাইছ শিৱ ভক্ত মানে ফটো লগাইছ শিৱৰ ন সেইকাৰণেতো শিৱৰ এই পূজা মানে তহঁতি কৰ সেইডালহে পূজা কৰে সেইটো কাৰণে তহঁতৰ মাথা তেনেকুৱা মানুহটোক যদি পূজা কৰা হেঁতেন তহঁতৰ মাথাত মাইণ্ডটো চাওক গাইজ তাই পুৰা জাতিক ধৰি কৈছে আৰু ভগৱানক ধৰি তাই কৈছে শিৱৰ বোলে আমি সেইটো পূজা কৰোঁ বোলে তাই মানে মানুহক টাৰ্গেট কৰিছে কিন্তু তাই জাতিকো টাৰ্গেট কৰিছে সেইটো মই মানি লৈছো কিন্তু তাই ভগৱানক টাৰ্গেট কৰিছে হিন্দু মুছলমান মানে চব ভাগ ভাগ কৰি দিছে তাই ইমান তাই দিলে জাতিৰি ইমান তাই মানে অসভ্য মানে আপোনালোকে কি কৰা গাইজ কমেণ্ট এটা দিবা আৰু আমি বোলে শিৱৰ সেইটো বোলে পূজা কৰোঁ বোলে শিৱৰ সেইটো কি মই তোৰ সেইখান পূজা কৰিব লাগিব বিয়েনী বিয়েনী তোৰ সেইখান পূজা কৰিব লাগিব শিৱ আমাৰ জগতৰ ভগৱান হয় আৰু আল্লাহকো আমি বহুত মানুহ আমাৰ মানে চব মই মানে চব ধৰ্মকে মানুহ সেইটো মই নকওঁ কিন্তু তই বিয়েলি তই সাধাৰণ কথা এটা চবকে বেয়া বেয়া কৰিছে বিয়েনী আৰু তই কৈছে শিৱৰ হেডাল পূজা কৰিবা কে হেডাল